ও আহারে প্রবেখিলা ভাবাসে দৈত্য সেনাপতি লভে সমস্ত মনতে জিনিলো তথাপিতো নপলাল মোরে ৰণৰ হেঁপা নপল মোৰে সমকক্ষবিৰে ধৰাৰ বৈঠতে অ ভক্তি এইদৰে পূৰ্ণ কৰ্মই ৰণৰ হেঁপা দাদা আপোনাৰ নাম শুনিলে মহাৰুদ্ৰ হয় কম্পমান তেনেস্থলত কোন হ'ব পাৰে ভাৰতত আপোনাৰ সমকক্ষৰ গৰ্ব শূন্য কৰো সুৰপতি গৰ্ব শূন্য কৰো উমাপতি বিয়াতে হাতে গলে জিঞ্জি লগাই দুয়োগেৰিম আপোনাৰ সমীপে সুন্দৰ অতি সুন্দৰ জগতবাসে তোমালোকে আমাকে ঘৃণা কৰা আমি হেনো পাপিষ্ট আমি হেনো অস্পৃশ্য জগতবাসে তোমালোকে ঘৃণা কৰা আমাকে অধম গৰ্বৰে বলে এই অধম গৰ্বৰে কম্পিত বন্ধ কৰিছো মই দেৱ পূজা বিষ্ণু পূজা এই মৰততে সেনাপতি কিয় দেখো আজি তোমালোকৰ বিভন্ন বদন কৰে নেকি কোনোবাই মৰি অনেক উলংঘন কোনো মনুষ্যই আপোনাৰ আদেশ কৰা নাই উলংঘন কিন্তু দাদা কিন্তু বুলি ৰলা কিয় ভাতে ৰহস্য কোৱা কৰিব আমাক ক্ষমা যুৱৰাজ হালিবনে না মানে আপোনাৰ আদেশ হালিবন
বহুবার বুঝালো হালিমানককে, কিন্তু অবুজন সেই গোপনে সি দেৱী মাৰ মন্দিৰত কৰে বিষ্ণুক আৰাধনা। আৰু এতিয়াও আছে সেই দেৱী মাৰ মন্দিৰতেই। মুক্ত হৈ তই পিতৃৰ আদেশে কৰিছ লংঘন। এতিয়াই যাম মই তোৰ ওচৰলৈ, তোকে মই নকৰিম ক্ষমা। হরিবল হরিবল। প্রবেশিলা সভা মাঝে ভক্ত হারি বান ধূপ দীপ লয়া আহে দৈত্য ধূপ দীপ লয়া আহে দৈত্য দেখা দেখা সৰ্ব জৰে ঈশ্বৰৰ লীলা। ৰাম হৰি ৰাম হৰি সৰ্ব জৰে পুৰা। ৰাম হৰি ৰাম হৰি সৰ্ব জৰে পুৰা। হে প্ৰভু কমললোচন, নিগিনময়, মোৰ পিতাই নিদিয়ে তোমাক পুজিব। কি মতে পুজিম তোমাক একোকে নেজানো। এই অধমৰ প্ৰতি সন্তুষ্ট হবা। নমো নমো নাৰায়ণ গতিৰ গতি তোমাৰ চৰণে কৰোঁ হৰ্ষ প্ৰণতি। কি দিয়া পুজিম প্ৰভু তোমাৰ চৰণ। তুষ্ট হৈয়া দেখা দিয়া এই অধমক। প্ৰভু তুষ্ট হৈয়া
দেখা দিয়া এই অধমুখ পিতা শ্ৰীহৰিক পুজিবলৈ জানো উপদেশৰ হয় প্ৰয়োজন তেওঁ পুজিলেও মহা পাপীও পায় পৰিত্ৰাণ এনেস্থলত পিতা মুখে বন্ধ কর কুলঙ্গর পিতা নহলে তাই মুখে বিষ্ণুর মহিমা হে দেবী মা পিতা। হে তোমার কেন চলনা ওর জ্যেষ্ঠ ভূত তোমার পরম ভক্ত আর মোর কনিষ্ঠ পুত্রই তোমার বিরুদ্ধে করেছে বিদ্রোহ নহয় পিতা বিদ্ৰোহ নহয় পিতা বিদ্ৰোহ নহয় মই মাথো নিজ কৰ্তব্যহে কৰিছো পালন তুমিওতো পিতা সেই দেৱী পূজাৰ নামত নিৰীহ প্ৰাণীবোৰক হত্যা নকৰি ভগৱান শ্ৰীহৰিক লোৱা হৰণ পিতা মুখে বন্ধ কর কুলঙ্গর পিতা নহলাবি তই মুখে বিষ্ণুর মহিমা নাই নাই এনে পুত্তর মরে নাই প্রয়োজন মারছে মাত্র বিষ্ণুকে মোর হেয়ার পরাজিতকে রক্ষা করে সাবধান মূর্খ ৰক্ষা কৰা ভক্তৰ ওপৰত তই ৰক্ষা কৰা। নকৰিবি অত্যাচাৰ কোন কোন ইমান চাপে ইমান দুটে নোৱাৰো 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 আৰু মহিব সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ঘূৰিব লাগিছে ক্ৰোধ সম্বৰণ কৰক প্ৰভু পুত্ৰই কৰিছে কঠোৰ অনুৰোধ পিতাৰ পৰিত্ৰে মোকেই শাস্তি দিয়ক পিতাৰ হত অপৰাধ ক্ষমা কৰক প্ৰভু ধন্য হালেবান ধন্য তোমাৰ পিতৃভক্তি অধম দৈত্য পুত্ৰৰ অনুৰোধত তোক আজি কৰিলো ক্ষমা হালেবান প্ৰভু আজিৰ পৰা তোমাৰ দায়িত্ব আৰু বাঢ়িল চাবা যাতে তোমাৰ পিতায়ে কোনো বিষ্ণু ভক্তৰ ওপৰত নকৰে অত্যাচাৰ প্ৰাণ গলেও মই তোমাকে পজিম আৰু কোনো বিষ্ণু ভক্তৰ ওপৰত পিতাই যদি কৰে অত্যাচাৰ পুত্ৰ হলেও তাৰ মই কৰিম প্ৰতিবাদ ধন্য হালেবান তোমাৰ দৰে ভক্তৰ পৰা মই ইয়াকে আশা কৰোঁ এতিয়া বলা এই স্থানৰ পৰা বলক প্ৰভু পৰি থাকক পিতা তোমাৰ এই স্থানতে বলা বলক বুঝলো ভাই হে বিষ্ণু আছিল বিষ্ণু তই মোর পুত্রকে পিতার বিরোধী করিস বিষ্ণু কারো ভাই ন করিম ক্ষমা বিষ্ণু বিষ্ণু বিষ্ণু